এইবোৰ ফটো দেখুৱাব খুজিছোঁ, এখন অকণমান চাই লওক। মুখ্যমন্ত্ৰীক মনত পেলাই দিব খুজিছোঁ। স্বাভিমান এইটো কয়, মেৰুদণ্ড পোনাই থিয় হৈ থকাটো স্বাভিমান বুলি কয়। মুখ্যমন্ত্ৰীয়ে যোৱা কালি সংবাদ মাধ্যমৰ আগত এটা বৰ বিষয় উত্থাপন কৰিছে, যিটো বিষয় আচলতে এটা অসাংবিধানিকেই, যে ভৰিত ধৰি আমি মানে কাম কৰিছোঁ, এনেকুৱা ধৰণৰ কথা। তেওঁ যিহেতু ভৰিত ধৰা শব্দটো ক'ব পাৰে, গতিকে আমিও অকণমান তেখেতৰ এইবোৰ ফটো দেখুৱাব খুজিছোঁ, এখন অকণমান চাই লওক। মুখ্যমন্ত্ৰীক মনত পেলাই দিব খুজিছোঁ। এইখন আৰু আছে দুই এখন, এইখন চাওক, এইখন আপোনালোকে বেছি ভাল পাব মই ভাবোঁ। এইখন যিহেতু তেখেতে কৈছে, নহ'লে আমি সেইটো পৰ্যায়লৈ যোৱা মানুহ আমি নহয়। যিহেতু তেখেতে উত্থাপন কৰিছে বিষয়টো, তেখেতৰ মুখত এনেকুৱা অসাংবিধানিক কথা বতৰা আজিকালি আহিয়ে থাকে প্ৰায়। এইখন এখন আৰু এইখন। গতিকে এতিয়া প্ৰথম কথাটো হ'ল যে ভৰিত ধৰাৰ যিটো কথা, প্ৰথমে ভৰিত ধৰি পিছত সুবিধা পালে পিছফালৰ পৰা চুৰি মৰাৰ যিটো প্ৰৱণতা, সেইটো অসমৰ মুখ্যমন্ত্ৰীৰ সহজাত প্ৰৱণতা। এইটো মজ্জাগত, এইটো তেওঁৰ মানে জিনত সোমাই গৈছে। দেহৰ শৰীৰৰ ৰন্ধে ৰন্ধে ভৰিত ধৰি নিজৰ স্বাৰ্থ সিদ্ধি কৰা আৰু পিছফালে সুবিধা পালে চুৰি মৰা, এইটো কাম তেওঁৰ এটা নিত্য নৈমিত্তিক ঘটনা আৰু চৰিত্ৰত পৰিণত হৈছে। আজি তেওঁ যিটো অৱস্থাত আছে তেওঁক কৈ দিওঁ, তেওঁ এটা সময়ত কংগ্ৰেছ দলৰ নেতা ছোনিয়া গান্ধী বা ৰাহুল গান্ধী ডাঙৰীয়াক কৈছিল, কৃষ্ণৰ লগত তুলনা কৰিছিল। ক'ব নাপায় এইবোৰ কথা। কৈছিলে যে কৃষ্ণৰ চাৰিওফালে যেনেকৈ গোপীসকলে নাচি থাকে, মানে যিটো প্ৰেম, মানে প্ৰেমৰ ঊৰ্ধলৈ গৈ যিটো আত্মা আৰু পৰমাত্মাৰ মিলন বুলি কয়, সেইটো কোনো বৈষয়িক কামনা বাসনা নাই। তেনেকৈ কংগ্ৰেছতো ৰাহুল গান্ধীৰ চাৰিওফালে তেওঁলোকে তেনেকৈ ঘূৰি ঘূৰি থাকে আৰু তেওঁলোকৰ প্ৰতি অগাধ প্ৰেম আৰু ভক্তি আছে। মই মনত পেলাই দিছোঁ তেওঁ কোৱা কথা, কোট আনকোট। গতিকে তেনেকৈ কংগ্ৰেছৰ মানে ৰাহুল গান্ধীৰ চাৰিওফালে তেওঁলোকৰ নেতাসকলে তেনেকৈ থাকে বুলি তেওঁ কৈছিল, আৰু তেওঁ তেনেকেই আছিল। আৰু তেনেকেই ছোনিয়া গান্ধী, ৰাহুল গান্ধী, তৰুণ গগৈ, তাৰ আগত হিতেশ্বৰ শইকীয়া, এইসকলৰ ভৰিত ধৰিয়ে আজি তেওঁ এই অৱস্থাত আহি পাইছেহি। তাৰ পাছত অমিত শ্বাহ ডাঙৰীয়া, নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আনকি আমাৰ সভাপতি মনীষ ছুব্বাৰ কথাও কৈছে, মনীষ ছুব্বাৰো বহুত ভৰি ধৰিলে। তাৰপিছতে বিজেপিৰ সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া, ৰাম মাধৱ ডাঙৰীয়া, সকলোৰে ভৰিত ধৰি আজি গৈ ইয়াত পাইছে। গতিকে মুখ্যমন্ত্ৰীক সোঁৱৰাই দিব খুজিছোঁ, আপোনাৰ এই ইতিহাস কিন্তু মনত ৰাখিব। আপুনি যোৱাকালি কৈছে মোৰ ছবিখন আপোনাৰ চাব